का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ কামৰূপ জিলাৰ হাজোৰ গেৰুৱাত অৱস্থিত আঞ্চলিক বৰষুণ নিৰ্ভৰশীল 10 কৃষিভূমিৰ ধান গৱেষণা কেন্দ্ৰই অসমৰ কৃষকৰ বাবে উদ্ভাৱন কৰি উলিয়াইছে কেইবাটাও কম সময়ত অধিক উৎপাদনক্ষম আৰু গুণমান বিশিষ্ট ধানৰ জাত। ওড়িশাৰ কটকত অৱস্থিত কেন্দ্ৰীয় ধান গৱেষণা কেন্দ্ৰত উদ্ভাৱিত বহুকেইটা অধিক উৎপাদনক্ষম কমদিনীয়া ধানৰ জাতৰ সফল পৰীক্ষাৰ ফলত অসমৰ কৃষকৰ বাবে উপলব্ধ কৰি তুলিছে গেৰুৱাস্থিত RRL RRS নামৰ কেন্দ্ৰই। জলবায়ু পৰিৱৰ্তনে অসমৰ কৃষকৰ বাবে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰাকৈ RRL RRS নামৰ কেন্দ্ৰটিয়ে কি ধৰণৰ কৃষি কৌশল উদ্ভাৱন কৰিছে সেই সম্পৰ্কে জানিবলৈ দি কেন্দ্ৰটিৰ প্ৰধান বিজ্ঞানী তথা অফিচ ইনচাৰ্জ হেড ডক্টৰ ৰূপাংকৰ ভাগৱতীয়ে এনেদৰে কয়। এনেকুৱা ধৰণৰ পৰিৱৰ্তন আমি আজিকালি দেখিব পাইছোঁ যে কেতিয়াবা আপোনাৰ অৱতৰত বেছিকৈ বানপানী হ'ব লগা পৰিৱেশ সৃষ্টি হৈছে। আকৌ যেতিয়া আমাক সাধাৰণতে নৰ্মেল যিটো বৰষুণ হয় সেই সময়ত খৰাং হয়, অৰ্থাৎ কেতিয়া বানপানী হ'ব কেতিয়া খৰাং হ'ব আমি এতিয়া আগৰ অভিজ্ঞতাৰ ভিত্তিত মানে পূৰ্বানুমান কৰি পেলাই আমি ক'ব পৰা নাই। তাৰমানে একেটা শস্যকালতেই আপোনাৰ একেটা জাতি কেতিয়াবা বানপানীৰো সন্মুখীন হয়, বানপানী শুকোৱাৰ লগে লগে তাৰ দুদিন পিছত ঠিক প্ৰচণ্ড খৰাং হয়। গতিকে আমাৰ বতৰৰ যিটো পৰিৱৰ্তন সেইটোৰ কাৰণে আমাৰ এটা ডাঙৰ কৃষকসকলৰ কাৰণে প্ৰত্যাহ্বান হৈ পৰিছে আৰু উৎপাদন বৃদ্ধিত ই এটা প্ৰধান অন্তৰায় হিচাপে দেখা দিছে। কাৰণ আমাৰ এই অঞ্চলত অৰ্থাৎ বৰষুণ নিৰ্ভৰশীল খেতিৰ কাৰণে কৃষকসকলে ওপৰলৈ চাই খেতি কৰিব লাগে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি। তাত তেওঁলোকৰ যিহেতু জলসিঞ্চনৰ সুবিধা নাই, গতিকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি কৰা খেতিৰ ক্ষেত্ৰত তেখেতসকলে যথেষ্ট পৰিমাণে সমস্যাৰ সন্মুখীন হয় একেটা বতৰতে তেখেতে বানপানীও পায় খৰাঙো পায়। গতিকে এনেকুৱা ধৰণৰ প্ৰত্যাহ্বানবিলাক সন্মুখীন হ'বলৈ আমিও বৈজ্ঞানিকসকলে তেখেতসকলৰ সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছোঁ আৰু ক্লাইমেট যিটো জলবায়ু পৰিৱৰ্তন তাৰ লগত খাপ খোৱাকৈ আমি নতুন নতুন জাত উদ্ভাৱনৰ কাৰ্যত ব্ৰতী আছোঁ। শুনি সুখী হ'ব যে আমি হ'লো যিটো জাতীয় ধান গৱেষণা অনুষ্ঠান আছে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ, আমি বিশ্বৰ ভিতৰতে প্ৰথম এনেকুৱা দুটা জাত উদ্ভাৱন কৰা হৈছে। সেই জাত দুটাই আপোনাৰ যদি 15 দিন বানপানীৰ তলত ডুবিও থাকে সহ্য কৰিব পাৰিব, তাৰ চাবুৱান জিন আছে। কিন্তু তাৰ লগত সেই স্বৰ্ণা চাবুৱান যিটো ভেৰাইটি তাৰ বেকগ্ৰাউণ্ড হিচাপে লৈ থ্ৰু জেনেটিক ইঞ্জিনিয়াৰিং তেওঁলোকৰ তাতেই 3টা ড্ৰট টলাৰেণ্ট QTL তাত ষ্টেক কৰা হৈছে আৰু ইল বঢ়াবৰ কাৰণে এটা ইল QTL আৰু পেষ্ট এণ্ড ডিজিজ যেনে ধৰি লওক ষ্টেম বৰাৰ, ব্লাষ্ট, বেক্টেৰিয়েল লিভ লাইট এইবিলাকৰ ৰেজিষ্টেঞ্চটো দিবৰ কাৰণে এটা QTL। এনেকৈ টোটেল কেইবাটাও QTL থ্ৰু মাৰ্কাৰ এছিষ্টেড ছিলেকশ্যন প্ৰচেছত কৰি পেলাই ডেভেলপ কৰা হ'ল আৰু এইটো মানে ইণ্ডিয়াতে নহয় পৃথিৱীৰ ভিতৰতে প্ৰথম এই দুটা ভেৰাইটি আমাৰ CR ধান 801 আৰু 802। আৰু শুনি সুখী হ'ব আমাৰ ইয়াৰ কৃষকেও সেই দুটা জাত আমি ভাৰতীয় যিটো জাতীয় কৃষি গৱেষণা পৰিষদৰ যিহেতু এটা অংগ আমিও ইয়াত পৰীক্ষা কৰিলোঁ, আমাৰ কৃষকৰ পথাৰটো কৰিলোঁ আৰু সকলোতে ইমান সুন্দৰ হৈছে
এতিয়াও কৃষকৰ পথাৰত জাতকেইটা থিয় হৈ আছে। যিবিলাক বানপানী আক্ৰান্ত অঞ্চল তাত কৃষকে এইটো খুব ভাল পাইছে, কাৰণ ই বানপানীটো ছাৰ্ভাইভ কৰে। আৰু এই যিটো মাৰ্কাৰ এছিষ্টেড চিলেকশ্যন বেকক্ৰছ মেথডত কৰিছে স্বৰ্ণা চাবুৱানৰ বেকগ্ৰাউণ্ড লৈ, তাৰমানে সেইটোতো স্বৰ্ণা চাবুৱান চবেই ভাল পাইছিলে, কিন্তু পুৰণা ভেৰাইটি সেইবিলাক আউটডেটেড হৈ গ'ল। গতিকে তাক নতুনকৈ মাৰ্কাৰ এছিষ্টেড চিলেকশ্যনৰ দ্বাৰা বেলেগ বেলেগ হেৰি কৰি পেলাই পেৰেণ্ট লৈ এই কামটো কৰিছে। গতিকে এতিয়া আমাৰ এই দুটা মুখ্যম অস্ত্ৰ হাতত আছে। গতিকে আপুনি ক'ব খুজিছে যে জলবায়ুৰ পৰিৱৰ্তনৰ লগত খাপ খাব পৰা এই দুটা জাত পানীৰ তলত 15 দিন থাকিলেও নষ্ট নহয়। তাৰপিছত যদি খৰাঙাও হয় নহয়, বা বেমাৰ আজাৰ পোক পৰুৱা ষ্টেম বৰাৰ হওক, লিফ ৰোলাৰ হওক বা কেঁচুৱাৰ্ম হওক আহক, তেতিয়াও সিহঁতে ইয়াক আক্ৰমণ কৰিব নোৱাৰে। উৎপাদনটো মানে অতি কমেও 5 পৰা 6 টন প্ৰতি হেক্টৰত হয়, অৰ্থাৎ ধৰি লওক আপোনাৰ 25 মোন বিঘাই প্ৰতি আহিব। আৰামত হয়, শালি ধানৰ বতৰ। গতিকে আমি দেখিছোঁ যে ক্লাইমেটৰ লগত জলবায়ু পৰিৱৰ্তনত খাপ খাব পৰা জাতটো আপোনালোকে উদ্ভাৱন কৰিছোঁ। কৃষকক যদি বীজ লাগে তেতিয়া ক'ত পাব? বীজটো আপোনালোকৰ নহয়, আমাক যদি আগতীয়াকৈ মই সেইটো আপোনালোককো জনাইছোঁ বা বিভিন্ন পেপাৰে পত্ৰই আমি জনাইছোঁ যে আমি 25 মে লাষ্ট ডেট দিছিলোঁ যে যিমান ধানেই নালাগক কিয় আগতীয়াকৈ আমাক দিব লাগিব, তেতিয়াহে আমি উৎপাদন কৰিম। এই বতৰত আমি এতিয়া কঠীয়া পাৰি আছোঁ, যদি আমি গম পাওঁ যে আপোনাকে অহা বছৰলৈ 25 মোন বা 10 টন আপোনাক বীজ লাগে এইটো জাতৰ, জাত সম্পৰ্কে স্পেচিফিক হ'ব লাগিব, কিমান পৰিমাণৰ লাগিব, সেইমতে আমি উৎপাদন কৰিম। তেতিয়া অহা বছৰ আপোনালোকে হেৰি কৰিব লাগিব, উঠাব লাগিব। কিন্তু এইটো আমি নজনাকৈ আমিতো উৎপাদন কৰিব নোৱাৰোঁ, আমাৰো সীমাবদ্ধতা আছে। ৰিজনেল ৰেইনফিড লোৱাৰ্ড ৰাইচ ৰিচাৰ্চ ষ্টেচনৰ গেৰুৱাই শালি ধানৰ খেতিৰ বতৰৰ উপযোগী জলবায়ু পৰিৱৰ্তনৰ লগত খাপ খাব পৰাকৈ উদ্ভাৱন কৰা কেইটামান জাত হৈছে CR ধান 801 আৰু CR ধান 802। এই ধানৰ জাতকেইটা 15 দিন পৰ্যন্ত পানীৰ তলত থাকিলেও ইহঁত নষ্ট নহয়, অৰ্থাৎ এইবোৰ হৈছে বানপানী সহনশীল জাত। খৰাং বতৰৰ বাবেও উপযোগী এই জাতকেইটা ধানৰ বিভিন্ন পোক পৰুৱা আৰু বেমাৰৰো প্ৰতিৰোধ ক্ষমতা সম্পন্ন। 2019 বৰ্ষত উদ্ভাৱিত এইকেইটা জাতৰ উৎপাদন বিঘাই প্ৰতি 20 মোন। বৰ্ধিত জনসংখ্যাৰ খাদ্য সুৰক্ষাৰ দিশটো প্ৰায় নিশ্চিতকৰণৰ পিছত কৃষি বিজ্ঞানীসকলৰ বাবে আন এক প্ৰত্যাহ্বান হৈছে পৰিপুষ্টি যোগান। দুখীয়া শ্ৰেণীৰ জনসাধাৰণে চাউলৰ জৰিয়তে পোৱা কেৱল মাথোন কাৰ্বহাইড্ৰেটৰ বিপৰীতে প্ৰটিন আৰু আন মৌলসমূহ কিদৰে যোগান ধৰিব পৰা যায় সেই সম্পৰ্কে চিন্তা কৰি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ ধান গৱেষণা কেন্দ্ৰসমূহে উদ্ভাৱন কৰি উলিয়াইছে কাৰ্বহাইড্ৰেট সংমিশ্ৰিত প্ৰটিন আৰু জিংক সংপৃষ্ট বায়' ফৰ্টিফাইড ৰাইচ। চিয়াৰ ধান 310, চিয়াৰ ধান 309, চিয়াৰ ধান 311 আদি হৈছে শালি ধান খেতিৰ বতৰত কৰিব পৰা কম সময় অথচ উৎপাদনক্ষম ধানৰ জাত। এই আটাইকেইটা জাতৰ 10%তকৈ অধিক প্ৰটিন আৰু 20 ppmতকৈ অধিক জিংক পোৱা যায়। একেদৰে চিয়াৰ ধান 307, চিয়াৰ ধান 500, চিয়াৰ ধান 501, 505, 506 আৰু 508 হৈছে কৃষিভূমিৰ উপযোগী শালি ধানৰ জাত। শালি ধান খেতিৰ বতৰতেই নহয়, আহু আৰু বড়ো ধান হিচাপেও কৰিব পৰা কমদিনীয়া আৰু গুণমান বিশিষ্ট আন কেইটামান নতুন ধানৰ জাত হৈছে CR ধান 601, BRRI 75, BINA 17 আৰু চন্দ্ৰমা ইত্যাদি। RRL, RRSত উপলব্ধ এই জাতসমূহৰ গুণাগুণ আৰু কৃষকসকলে পাব পৰা উপায় সম্পৰ্কে প্ৰধান বিজ্ঞানী আৰু কেন্দ্ৰটোৰ মুৰব্বী ডক্টৰ ৰূপাংকৰ ভাগৱতীয়ে এনেদৰে কয়। এতিয়া চাওক, ধানত মানুহে সকলোৱে জানে যে অকল কাৰ্বহাইড্ৰেটৰ কাৰণে খাওঁ বুলি ভাবে, কিন্তু আমাৰ সৰ্বসাধাৰণ ৰাইজ বৰ ধনী নহয় বা সদায় মাছ মাংস খাব পৰা মানুহ নহয়, বা আমাৰ পুষ্টিহীনতাত এটা ডাঙৰ সমস্যা হৈ আছে। অসমৰ গ্ৰামাঞ্চলত পুষ্টিহীনতাটো এটা সৰু ল'ৰা ছোৱালীৰে হওক
গৰ্ভৱতী মহিলাসকলৰ হওক পুষ্টিহীনতাটো এটা ডাঙৰ সমস্যা আৰু সেই সমস্যাটো দূৰ কৰিবৰ কাৰণে আপোনালোকে জানি সুখী হ'ব আমাৰ ইয়াত নবীন বুলি এটা জাত আছিল সকলোৱে জানে নবীন খুব ভাল জাত আৰু গোটেই কৃষক ৰাইজৰ মাজত এইটো সমাদৃত জাত আছিল নবীন তাৰ লগত আমি অসমৰে অসম ৰাইচ কালেকশ্যন 10075 নামৰ জাতটোৰ সংকৰণ কৰিলোঁ ক্ৰছ কৰিলোঁ কৰাৰ ফলত আমাৰ কেইবাটাও নতুন লাইন ওলাই আহিল সেইকেইটাৰ প্ৰটিন কণ্টেণ্ট অৰ্থাৎ আপোনালোকে প্ৰটিন বুলি ক'লে সকলোৱে বুজি পায় প্ৰটিনটো হ'ল এনেই নৰ্মেল ধানত 5 to 6% থাকে এই জাতবিলাকত আপোনাৰ তিনিটা জাত আমাৰ তেনেকৈ আহিছে সেইকেইটা হৈছে 309 310 চিয়াৰ ধান 309 চিয়াৰ ধান 310 আৰু চিয়াৰ ধান 311 এই তিনিওটা জাত এই ক্ৰছিঙৰ পৰা আহিছে আৰু তাহাঁতৰ প্ৰটিন কণ্টেণ্টছে 310 10.3% জিংক কণ্টেণ্ট 21 ppm অন্যত কিমান থাকে 4 ppm ইয়াত আহি গ'ল জিংক যিটো আমাৰ কাৰণে খুব প্ৰয়োজন কোনোবাই জিংক টনিক খাব লগা হয়নে পৰিপুষ্টিৰ কাৰণে কিন্তু এতিয়া পৰিপুষ্টি এই চাউল খালেই অৰ্থাৎ ভাত খালেই হ'ব বা চৰকাৰৰ যিবিলাক পুষ্টিকৰ হেৰি যোগান ধৰা মিড ডে মিল বা অংগনবাদী হেৰিবিলাকত দিয়ে তাত যদি এই চাউলটোৰ পৰা পিঠাগুড়ি বনাই হওক মিড ডে হেৰি দিয়ে তেতিয়াহ'লে সেই পুষ্টিহীনতাৰ কাৰণে যিখন চৰকাৰৰ পোষণ অভিযানৰ আঁচনি আছে তাতো আমাৰ মানুহখিনি উপকৃত হ'ব কৃষকসকলেও উপকৃত হ'ব তেতিয়া কৃষকসকলেও মানে বহুল ভিত্তিত এইটো খেতি কৰিব সেই চাউল বিভিন্ন আমাৰ যিবিলাক ধৰি লওক হৰলিক্সৰ যেতিয়া লোকেল কোম্পানী আছে ইয়াত বনাইছে তেওঁলোকে লৈ পেলাই সেইটোৰে বা ভোগালী জলপানৰ নিচিনা অনুষ্ঠানবিলাকে মিড ডে মিল বনাই পেলাই চৰকাৰক দিব বিভিন্ন অনুষ্ঠানত এইবিলাক ল'ৰা ছোৱালীবিলাকে খাবলৈ পাব গতিকে এনেকুৱা ধৰণৰ জাতবিলাকে আমাৰ কেৱল খাদ্য নাটনিয়ে নহয় পৰিপুষ্টিও যথেষ্টভাৱে টনকিয়াল কৰিব পাৰিব এই যে আপুনি এই জাতকেইটাৰ কথা ক'লে যে পৰিপুষ্টি এইটো তিনিওটা জাত বতৰতে কৰিব পাৰে এনেকুৱা কম ডিউৰেশ্যন বৰ বেছি কৃষিকালটো দীঘল নহয় তাক 110ৰ পৰা 20 দিনৰ ভিতৰত চপাব পাৰি গুটি দিয়াৰ পৰা চপাব পাৰি এইটো আপুনি শালি হিচাপেও এতিয়া কৰিব পাৰিব বড়ো ধান হিচাপেও কৰিব পাৰিব আহু ধান হিচাপেও কৰিব পাৰিব এই তিনিওটা বতৰত কৰিব পৰা এইটো এটা এই তিনিটা 300 চিয়াৰ ধান 309 চিয়াৰ ধান 310 আৰু চিয়াৰ ধান 311 তিনিওটা বতৰত কৰিব পৰা অতি উত্তম জাত বিশেষকৈ শালি ধানৰ বতৰত ইয়াৰ 115ৰ পৰা 20 দিন সময় ল'ব বড়ো ধানত অকণমান তাতকৈ 15 দিনমান সময় বেছি ল'ব হেৰি কাৰণে সাংঘাতিক জনপ্ৰিয় হৈছে বিশেষকৈ আপোনাৰ দৰং জিলাৰ মই এটা সৰু উদাহৰণ দিওঁ এজন কৃষকৰ মাজতো ইনোভেটিভ হেৰি থাকে তেওঁলোকে এই জাতবিলাক হাই প্ৰটিন জাতবিলাক কৰিছে কৰি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ এই যে লুঠুৰি বনোৱা হেৰি বনোৱা এনেকুৱা ধৰণৰ কৰিছে মানে পাউডাৰ ফৰ্মত লৈ গৈ হেৰি কৰি বিক্ৰী কৰি যথেষ্ট মানে আৰ্থিকভাৱে লাভালাভ হৈছে অসমৰ প্ৰায় 5 লাখ হেক্টৰ কৃষিভূমি বানাক্ৰান্ত অঞ্চলত অন্তৰ্ভুক্ত এই 5 লাখ হেক্টৰ কৃষিভূমিৰ উপৰিও 50% কৃষিভূমিয়ে দ মাটি যাৰ বাবে বানপানী সহনশীল জাতৰ অতিকৈ আৱশ্যক RRL RRSত উপলব্ধ বানপানী খৰাং সহনশীল ধানৰ জাতসমূহ অসমৰ কৃষকসকলৰ ওচৰ চপাই নিয়াটো হৈ পৰিছে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাৰ অতি প্ৰয়োজনীয় পদক্ষেপ ৰাজ্যখনৰ কেইবাটাও কৃষি বিজ্ঞান কেন্দ্ৰ ইতিমধ্যে RRL RRSৰ পৰা উন্নত ন ধানৰ জাত সংগ্ৰহ কৰি কৃষকৰ মাজত বিতৰণৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও RRL RRSৰ প্ৰত্যক্ষভাৱে কৃষকৰ ফ্ৰণ্ট লাইন ডেমনষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰি উচ্চ প্ৰটিনযুক্ত আৰু পৰিপুষ্টি সম্পন্ন জাতসমূহ জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে উল্লেখ্য যে চিয়াৰ ধান 601 BRRI 75 BINA 17 আদিবোৰ অতি কমদিনীয়া আৰু কৃষকসকলে বছৰৰ তিনিওটা ধানৰ বতৰতে আহু শালি আৰু বড়ো ধানৰ জাত হিচাপে এই খেতিকেইটা কৰিব পাৰে
অধিক উৎপাদনক্ষম জাত হোৱা হেতুকে কৃষকসকলে নিজে নিজৰ বীজ সংৰক্ষণ কৰাৰ সুবিধা থকাৰ উপৰিও বীজ উৎপাদনী ব্যৱস্থাটো হাতত ল'ব পাৰে। বায়'-ফৰ্টিফাইড ৰাইচ হিচাপে 120ৰ পৰা 125 দিনত চপাব পৰা চিয়াৰ ধান 310, 309, 311 আৰু বানাক্ৰান্ত অঞ্চলত বানপানী সহনশীল জাত হিচাপে কৰিব পৰা চিয়াৰ ধান 801, 802 আদিও দ মাটিৰ উপযোগী চিয়াৰ ধান 501, 507 আদি সম্পৰ্কে RRL, RRSৰ কাৰিকৰী বিষয়া চিগনিক বৰুৱাই এনেদৰে কয়। আমাৰ ইয়াত এতিয়া কেন্দ্ৰত আপোনাৰ হাই প্ৰটিন ৰাইচ, তাৰপাছত আকৌ তিনিটা ছিজনতে কৰিব পৰা ধান, তাৰ পৰা আকৌ দ মাটিত কৰিব পৰা ধান গোটেইকেইটা আছে। আপোনাক মই এটা এটাকৈ কৈ যাম। যেনেকৈ হাই প্ৰটিন ৰাইচত আমাৰ আছে চিয়াৰ ধান 310, 309 আৰু 311। এই তিনিওটা ধান আপোনাৰ 120ৰ পৰা 25 দিনৰ ভিতৰত আপোনাৰ হয় ডিউৰেশ্যন। আৰু এইখিনি ধানৰ পৰা আমি তাৰমানে হাই প্ৰটিন বুলি কিয় কৈছোঁ, ইয়াত তাৰমানে 10.3 বা 10.1% আপুনি প্ৰটিন পায়, লগতে জিংক পায়। জেনেৰেলি আমি ধান বুলি ক'লে অকল কাৰ্বহাইড্ৰেটৰ কথাই ভাবোঁ, কিন্তু এই তিনিটা ছিৰিজ যিকেইটা আছে 310, 309, 311 এইকেইটাৰ লগত আপুনি প্ৰটিন আৰু জিংক পাব। আৰু তাৰ ওপৰতে ইয়াৰ আপোনাৰ উৎপাদন আপোনাৰ 5ৰ পৰা 6 টন পাৰ হেক্টৰ পাব। শালি ধানৰ কাৰণে আপোনালোকে এইটো আমি খেতিয়কক দিব পাৰোঁ। তাৰোপৰি আপোনাৰ ক্লাইমেট স্মাৰ্ট ভেৰাইটি যিটো হৈছে চিয়াৰ ধান 801, চিয়াৰ ধান 802। এই দুটা আমি ক্লাইমেট স্মাৰ্ট ভেৰাইটি বুলি কওঁ, কাৰণ আমি এইটো যেতিয়া খৰ হয় তেতিয়াও এই ধান লগাব পাৰোঁ। আৰু ছাবমাৰ্জেন কণ্ডিশ্যন তাৰমানে বানপানীৰ বোলে অলপ পানী হোৱা জেগাত তাতো কৰিব পাৰি। মোটামুটি ইয়াত তাৰমানে আপোনাৰ এনেই 6 টনলৈকে যায়, কিন্তু 4 টনলৈকে আমি তাৰমানে এডভাৰ্ছ কণ্ডিশ্যনত যিটো ষ্ট্ৰেছ কণ্ডিশ্যনত আমি পাওঁ উৎপাদন। সেইকাৰণে আমি এই ধানকেইটাও আমি ৰাইজক তাৰমানে কৃষকক তাৰমানে কৰিবলৈ আমি কওঁ। তাৰোপৰি আমাৰ দ মাটিৰ ধান আছে, চিয়াৰ ধান 500, চিয়াৰ ধান 501, চিয়াৰ ধান 505, 506, 508 আৰু এটা ছুপাৰ ৰাইচ ভেৰাইটি বুলি কওঁ আমি চিয়াৰ ধান 307, যিটো আপোনাৰ লজিং নহয় আৰু উৎপাদন বহুত বেছি, 6 পৰা 8 টন পাৰ হেক্টৰ পোৱা যায়। এই ধানকেইটা আমি তাৰমানে দ মাটি থাকে তেনেকুৱা তেনেকুৱা মাটিৰ কাৰণে আমাৰ ইয়াত ধান আছে। আৰু আমি তাৰমানে ৰাইজক কওঁ, মানে কৃষকক কওঁ যে মানে এইকেইটা কৰিব পাৰে। বহুতে নিছেও আমাৰ ইয়াৰ পৰা। ইয়াৰ উপৰিও আৰু কেইটামান আমি ধান দেখা পাইছোঁ ইয়াতে, বীণা ধান। এইকেইটা আৰু দুটা ভেৰাইটি আহিছে আমাৰ বাংলাদেশৰ পৰা, আমি ইয়াত কৰি পাইছোঁ যে বীণা ধান 17 আৰু BRI 75। এই দুইটা ধানেই তাৰমানে আপোনাৰ 115 পৰা 120 দিনৰ ভিতৰত হয় আৰু 3টা ছিজনৰ কাৰণে শ্বুট হয়। যেনেকৈ আপোনাৰ বড়ো ধান, আহু ধান, শালি ধান, এই তিনিওটাতে আপোনালোকে কৰিব পাৰে ৰাইজে খেতিয়কে। তাৰপৰা আমাৰ ইয়াৰ প্ৰডাকশ্যনো ভাল। আৰু BRI 75 যিটো BRR 75, এইটোত এটা যেনেকৈ আমাৰ জহা চাউলত এটা গুণ আছে, এৰমেটিক আছে তাৰমানে। শালি খেতিডৰাত বিভিন্ন পোকৰ উপদ্ৰৱ দেখা যায়। তেনে এবিধ পোক হ'ল মজা খোৱা পোক। তাৰোপৰি গান্ধী পোকেও ধানৰ গাখীৰতী অৱস্থাত আক্ৰমণ চলায়। ধান খেতিডৰাত দেখা দিয়া বিভিন্ন অপকাৰী কীট পতংগ সুসংহত শস্য সুৰক্ষা ব্যৱস্থাপনাৰ জৰিয়তে জৈৱিক পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিব পাৰি। এনে প্ৰচেষ্টাই পৰিৱেশ অক্ষুণ্ণ ৰখাটো আমাক সহায় কৰে। এই সম্পৰ্কত কৃষি বিজ্ঞানী ডক্টৰ কাঞ্চন শইকীয়াই সৰলভাৱে বুজাই এনেদৰে ব্যক্ত কৰে। মই আজি আপোনালোকৰ আগত ধানৰ মজা খোৱা পোক কেনেকৈ কণ্ট্ৰল কৰিব পাৰি তাৰ বাবে জৈৱিক এটা পদ্ধতি আছে, এই বিষয়ে ক'বলৈ ওলাইছোঁ। ধানত মজা খোৱা পোকবিলাকে আহি কণী পাৰি যায় ধানৰ গছৰ পাতত, আৰু এহেঁতি গছৰ ভিতৰত সোমাই পিনে খায়। সেইকাৰণে আমি পেষ্টিচাইড স্প্ৰে কৰিলে এহেঁতক ডাইৰেক্ট কণ্টেক্ট কৰিব নোৱাৰে আৰু পোকবিধ বাচি থাকে। সেইকাৰণে এটা পদ্ধতি ওলাইছে, ফেৰমন ট্ৰেপ বুলি কয়। এই ট্ৰেপটোত বিশেষ একো নাথাকে, এটা কেমিকেল থাকে, তাক লিউৰ বুলি কয়। আমি যদি এইটো খুলি দিওঁ, খুলিলে মানে পাওঁ এটা লিউৰ এটা থাকে ভিতৰত।
ইয়াতে যিটো মজা খোৱা পোকৰ ফিমেলৰ গোন্ধটো থাকে, মাইকী পোকটোৰ গোন্ধটো ইয়াত থাকে। এই গুণটোৱে মতাবিলাকক আকৰ্ষিত কৰি আনে। যেতিয়া পখিলাবিলাক আকৰ্ষিত হৈ আহি যাব, ইয়াতে যেতিয়া গোন্ধটো পাব, ইয়ালৈ আহি যাব, আহি পিনে মতা পোকবিলাক ইয়াৰ ভিতৰত সোমাই বন্দী হৈ যায়। আৰু ইয়াৰ পিছত মাইকী পোকবিলাক যিবিলাক থাকিব, সিহঁতে যি কণী পাৰিব তাৰ পৰা পোৱালি নোলায় বা পোৱালি ওলাব নোৱাৰে, কাৰণ এইবিলাক বাও কণী হয়। এনেকৈ ধৰণে আমি তাক কণ্ট্ৰল কৰিব পাৰোঁ। সাধাৰণতে এই ফেৰমন ট্ৰেপটো আমি কণ্ট্ৰল হিচাপেও ইউজ কৰিব পাৰোঁ বা মনিটৰিং হিচাপেও ইউজ কৰিব পাৰোঁ। পোকবিলাক সাধাৰণতে যিটো মজা খোৱা পোক হয়, এহঁতি কণী পৰাৰ পৰা যেতিয়া ফুটি ওলায়, 4-5 দিনৰ ভিতৰত যেতিয়া ফুটি ওলায়, তেতিয়া যদি আমি পেষ্টিচাইড ব্যৱহাৰ কৰোঁ, তেতিয়া পোকটো মাৰিবৰ কাৰণে সুবিধা হয়। অন্যথা যেতিয়া গছৰ ভিতৰত সোমাই যায়, তাক মাৰিবলৈ বিৰাট অসুবিধা হয়। আৰু এইটো চাবৰ কাৰণে আমি ফেৰমন ট্ৰেপটো যেতিয়া পথাৰত লগাওঁ, 1 হেক্টৰত 20টামান লগাব লাগে। তেতিয়া হ'ব কি, আমি গম পালোঁ যে পখিলাটো যেতিয়া আহি ইয়াতে সৰহকৈ সোমায়, দৈনিক আপোনাৰ 5-6টাতকৈ বেছিকৈ পাওঁ, তেতিয়া যদি আমি কেমিকেল মাৰিব পাৰোঁ, তেতিয়া পোকটো বহুত ভালকৈ কণ্ট্ৰল কৰিব পাৰোঁ আমি। ধানত আমি যিটো ক'লোঁ অনিষ্টকাৰী পোকবিলাক, অসমত আমি সাধাৰণতে পোৱা মজা খোৱা পোক আৰু পাতে মেৰুৱা পোক দুটা সাধাৰণতে বেছি অনিষ্ট সাধন কৰে। আৰু এই মজা খোৱা পোকবিলাকে আৰু এই পাতে মেৰুৱা পোকবিলাক কণ্ট্ৰল কৰিবৰ কাৰণে আমি জৈৱিকভাৱে এবিধ পোক পোৱা গৈছে, এইটোক টাইক্ৰ'গ্ৰামা কাইলোনিছ বুলি কয়। আৰু এইটো ব্যৱহাৰ কৰিব লাগে আপোনাৰ প্ৰতি হেক্টৰত 50,000 এটা কাৰ্ড থাকে, টাইক্ৰ কাৰ্ড বুলি কয়। তাৰ ভিতৰত 50,000 টাইক্ৰ'গ্ৰামা থাকে। প্ৰতি হেক্টৰত আমি সপ্তাহে প্ৰতি এনেকৈ 5-6বাৰ ৰিলিজ কৰিলে মানে মজা খোৱা পোক আৰু আমাৰ যিটো পাতে মেৰুৱা পোক, এই দুটাক কণ্ট্ৰল কৰিব পাৰোঁ। আৰু ইয়াৰ উপৰিও আমি দেখা পাওঁ, ধান যেতিয়া কাটিব সময় হয়, এই সময়টোতে আপোনাৰ গান্ধীবাগ নামৰ এটা বিধ পোক আহে। এই পোকবিধে আপোনাৰ হয় কি, যিটো আমাৰ গাখীৰতী অৱস্থাত থাকে, তাৰ সিহঁতৰ মুখৰ পৰা সিহঁতি শুহি পিনে খায়। খাওঁতে হয় কি, যিটো ধান আমি পাব লগা আছিলে, তাত কিন্তু আমি ধান নাপাওঁ, তাত পতান হৈ যায়। এইটো কণ্ট্ৰল কৰিবৰ কাৰণে আমি গাঁৱত যেতিয়া ছাৰ্ভে কৰোঁতে পাইছিলোঁ যে আমাৰ যিবিলাক কেঁকুৰা পোৱা যায়, সৰ্বসাধাৰণতে বহুত সহজে পোৱা যায় পথাৰবিলাকত, এই কেঁকুৰাবিধ আমি ধৰি আনিব লাগে, তাক মাৰিব লাগে। মৰাৰ পিছত আমি পানীত তিয়াই থ'লে ই পচি যায়, পচিলে এটা গোন্ধ ওলায়। এই গোন্ধটোত মানে গান্ধীবাগবিলাক আকৰ্ষিত হয়। আৰু এই এনেকুৱা যিটো আমাৰ ট্ৰেপ থাকে, প্লাষ্টিক ফানেল ট্ৰেপ বুলি কয়, এই এই ঠাইটুকুৰাত আপোনাৰ কেঁকুৰাটো বান্ধি পিনে যদি আমি ইয়াত লগাই পিনে থৈ দিওঁ, তেতিয়া এই গোন্ধটোৱে গান্ধীবাগবিলাকক আকৰ্ষিত কৰিব আৰু ইয়াৰ ভিতৰত সোমাই পিনে মৰিব। আৰু গান্ধীবাগ কণ্ট্ৰল কৰিবৰ কাৰণে সাধাৰণতে আমাৰ মালাথিয়ান ডাষ্ট ইউজ কৰা হয়, কিন্তু ধান যেতিয়া আপোনাৰ পকা সময়ত আমি যদি পেষ্টিচাইড ইউজ কৰোঁ, এইবিলাক ধানৰ ভিতৰত সোমাব আৰু ইহঁতি আমাক ভাল কৰাতকৈ বেয়াহে বেছি কৰিব। আঞ্চলিক বৰষুণ নিৰ্ভৰশীল দ ভূমিৰ ধান গৱেষণা কেন্দ্ৰই সুসংহত ধান, মাছ কৃষি পদ্ধতি জনপ্ৰিয় কৰিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। নিম্নতম 1 হেক্টৰ মাটিকালিৰ কৃষিভূমি এনেদৰে প্ৰস্তুত কৰি ল'ব লাগে, যাতে দ অংশত বিভিন্ন প্ৰজাতিৰ ধান খেতি কৰাৰ লগতে মাছ পালন কৰিব পৰা যায়। অধিক প্ৰটিনযুক্ত CR ধান 309, 310 আদি এনে দ ঠাইত কৰিব পৰা যায়। তাৰোপৰি পাৰৰ ওখ অংশত বিভিন্ন উদ্যান শস্যজাত গছ-গছনিৰ লগতে শাক-পাচলি কৰিব পৰা যায়। এনেধৰণৰ কৃষি পদ্ধতিয়ে কৃষকৰ নিশ্চিত আয় বৃদ্ধি কৰাত সহায় কৰে। গৱেষণা প্ৰতিষ্ঠানসমূহৰ উদ্ভাৱনীযুক্ত এনে সৰল প্ৰযুক্তিসমূহৰ প্ৰসাৰৰ অতি আৱশ্যক। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध
लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।